কোচিৰ হোটেল ভাৰ্গৱ গ্ৰেণ্ডত অভিযান চলোৱা হৈছে সিআইডিয়ে হোটেলখনত পুনৰ চলাইছে অভিযান কাৰ্যবাহী দণ্ডাধীশক লগত লৈ সিআইডিয়ে চলাইছে অভিযান হোটেলখনৰ প্ৰাৰ্থী থকা কোঠাসমূহ সিল কৰাৰ ব্যৱস্থা কৰা হৈছে ফৰেনচিকত পৰীক্ষা হ'ব বা ফৰেনচিকত পৰীক্ষাৰ বাবে জব্দ কৰা হ'ব সকলো সামগ্ৰী 63 জন এসআই পদৰ প্ৰাৰ্থী আছিল ভাৰ্গৱ গ্ৰেণ্ডত এই কোঠাসমূহতেই লেনদেন হৈছিল লাখ লাখ টকাৰ একাংশ প্ৰাৰ্থীয়ে দিয়া স্বীকাৰোক্তিৰ ভিত্তিতে এই অভিযান চলোৱা হৈছে পুনৰ বেডকোচিৰ হোটেল ভাৰ্গৱ গ্ৰেণ্ডত অভিযানৰ খবৰ আমি জনাইছো সিআইডিয়ে হোটেলখনত পুনৰ অভিযান চলাইছে কাৰ্যবাহী দণ্ডাধীশক লগত লৈ সিআইডিয়ে চলাইছে অভিযান হোটেলখনৰ প্ৰাৰ্থী থকা কোঠাসমূহ সিল কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ফৰেনচিকত পৰীক্ষাৰ বাবে জব্দ কৰা হ'ব সকলো সামগ্ৰী 63 জন এসআই পদৰ প্ৰাৰ্থী আছিল এই হোটেল ভাৰ্গৱ গ্ৰেণ্ডত এই কোঠাসমূহতেই লেনদেন হৈছিল লাখ লাখ টকাৰ আমি অভিযানকালৰ কিছু দৃশ্য আপোনালোকক দেখুৱাইছো ইতিমধ্যে কেইবাটাও কোঠা সিল কৰি দিয়া হৈছে মুঠতে ধাৰাবাহিক গতিত সিআইডিৰ অভিযান চলি আছে নতুন তথ্যসমূহ সন্মুখলৈ আহি আছে আজি পুনৰ হোটেল ভাৰ্গৱ গ্ৰেণ্ডত ক্ৰিমিনেল ইনভেষ্টিগেশ্যন ডিপাৰ্টমেণ্টে তীব্ৰতৰ অভিযান চলাই আছে একাংশ প্ৰাৰ্থীয়ে দিয়া স্বীকাৰোক্তিৰ ভিত্তিতে এই অভিযান চলোৱা হৈছে এইখন হোটেল ভাৰ্গৱ গ্ৰেণ্ড পিকে দত্তৰ হোটেল মুঠতে কেইবাখনো ভাৰ্গৱ হোটেল আছে কোনোবাখন ভাৰ্গৱ ইন কোনোবাখন ভাৰ্গৱ গ্ৰেণ্ড কোনোবাখন কেৱল ভাৰ্গৱ গুৱাহাটী মহানগৰীতে কেইবাখনো ভাৰ্গৱ হোটেল আছে আৰু পিকে দত্ত এনেধৰণে হোটেল ব্যৱসায়ৰ জৰিয়তে বিভিন্ন ধৰণৰ কোলা সাম্ৰাজ্য গঢ়ি তুলিছিল আৰু এই হোটেলসমূহত এনেধৰণৰ প্ৰাৰ্থীসকলক অনা হয় তাতে ৰখা হয় তেওঁলোকৰ পৰা লাখ লাখ টকা লোৱা হয় তাৰপাছত চাকৰিৰ আদান প্ৰদান হয় এয়া হ'ল পিকে দত্তৰ এটা পুৰণি পৰম্পৰা এই পৰম্পৰা বহু বছৰ ধৰি চলি আহিছিল এনেধৰণে নিকৃষ্ট আৰু গৰিহণাযোগ্য কামসমূহ সংঘটিত কৰি আহিছিল পিকে দত্তই আৰু অৱশেষত আটাইকেইখন হোটেলতে অভিযান চলোৱা হৈছে ইতিমধ্যে হোটেলৰ বহু নথিপত্ৰ জব্দ কৰা হৈছে আৰু হোটেল ভাৰ্গৱ গ্ৰেণ্ডৰ কেইবাটাও কোঠা আজি সিল কৰি দিয়া হৈছে সিআইডিৰ এটা বিশেষ দল এই দলটোৱে গৈ তাত অভিযান চলালে যিসকল প্ৰাৰ্থী আছিল তেওঁলোকৰ ভাষ্যৰ আধাৰতে তাত অভিযান চলোৱা হৈছে ফৰেনচিক পৰীক্ষাৰ বাবেও বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে সকলো সামগ্ৰী ইতিমধ্যে ফৰেনচিক পৰীক্ষাৰ বাবে জব্দ কৰা হৈছে 63 জন এসআই পদৰ প্ৰাৰ্থী আছিল এই ভাৰ্গৱ গ্ৰেণ্ডত এই কোঠাসমূহতেই লেনদেন হৈছিল লাখ লাখ টকাৰ সিআইডিৰ এটা বৃহৎ দল গৈ তাত উপস্থিত হৈ এই অভিযান চলালে আৰু লগতে কেইবাটাও কোঠা সিল কৰি দিলে ইফালে এসআই নিযুক্তি কেলেংকাৰী সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে আকৌ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কেলেংকাৰীৰ তদন্ত ভালদৰে চলি আছে কোনো ৰাজনীতিক বা কোনো ৰাজনৈতিক নেতা হাৰি যাব নোৱাৰে স্বচ্ছ নিকা প্ৰক্ৰিয়াৰে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ দৃঢ় প্ৰতিজ্ঞ চৰকাৰ কাৰো অভিযোগ নোপোৱাকৈ আমি নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছোঁ এনে ঘটনা অসমৰ ইতিহাসত প্ৰথম বুলি উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে এসআই নিযুক্তি কেলেংকাৰী সন্দৰ্ভত ইয়া মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়াৰ কথা আমি জনাইছোঁ কেলেংকাৰীৰ তদন্ত ভালদৰে চলি আছে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে কোনো ৰাজনৈতিক নেতা হাৰি যাব নোৱাৰে বুলিও তেওঁ স্পষ্ট কৰি দিছে স্বচ্ছ নিকা প্ৰক্ৰিয়াৰে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ দৃঢ় প্ৰতিজ্ঞ চৰকাৰখন কাৰো অভিযোগ নোপোৱাকৈ আমি নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছোঁ বুলি কৈছে মুখ্যমন্ত্ৰীয়ে আৰু এনে ঘটনা অসমৰ ইতিহাসত প্ৰথম বুলিও তেওঁ উল্লেখ কৰিছে বহুতবাৰ কৈ আছোঁ আমাৰ তদন্ত চলি আছে তদন্ত প্ৰক্ৰিয়া নিৰপেক্ষভাৱে নিষ্ঠাৰে চলাই নিবৰ বাবে আমি নিৰ্দেশ দিছোঁ পুলিচক ইয়াত কোনো ধৰণৰ আপোচ নহ'ব শুনক কি ক'লোঁ মই নিৰপেক্ষ তদন্ত কোনো আপোচ নহ'ব এইটো হৈছে নীতি গতিকে আপোনালোকে পুলিচক কিছু সময় দিয়ক তেখেতসকলে এতিয়ালৈকে যথেষ্টখিনি সফলতা অৰ্জন কৰিছে আৰু আমাৰ দৃঢ় বিশ্বাস যে আমি এই যিটো প্ৰশ্নকাকতৰ ফাদিলৰ যিটো বিষয় এই বিষয়টোৰ ক্ষেত্ৰত যিসকল এই গোটেই বিষয়টোৰ লগত জড়িত অভিযুক্ত তেখেতসকলক নিশ্চিতভাৱে আমাৰ পুলিচৰ তদন্ত ব্যৱস্থাই বিচাৰি উলিয়াব এইখিনি কথা আপোনালোকে বিশ্বাস ৰাখক আৰু দ্বিতীয়তে আমাৰ কথা হৈছে কি এতিয়া প্ৰায় 90,000 ছাত্ৰ ছাত্ৰী যাতে তেখেতসকলে প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত নহয় এই কথাটো আমি বিশেষভাৱে নজৰ দিছোঁ আৰু সেইবাবে নতুন ৰিক্ৰুটমেণ্ট বোৰ্ড গঠন কৰা হৈছে ৰিক্ৰুটমেণ্ট বোৰ্ডক আমি নিৰ্দেশ দিছোঁ যে আপোনালোকে আগন্তুক দিনত পৰীক্ষাটো ইমান সুন্দৰভাৱে আয়োজন কৰক
যাতে কোনো মেধাসম্পন্ন ছাত্ৰ ছাত্ৰী তেখেতসকলৰ প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত নহয়। এই ঘটনাটো বা এই তদন্তটো আমি কোনো ৰাজহুৱা অভিযোগৰ ভিত্তিতটো হোৱা নাই বা অন্যান্য তদন্তবিলাক কেনেকুৱা হয়, ঘটনাটো সংঘটিত হৈ যায়, তাৰপিছত ৰাজহুৱা অভিযোগ আহে, সংবাদ মাধ্যমে অভিযোগটো তোলে, তাৰ পাছত চৰকাৰে তদন্ত দিয়ে। এইবাৰ আমি কি কৰিছোঁ, ঘটনাটো গম পোৱাৰ লগে লগে 15 মিনিটৰ ভিতৰতে পৰীক্ষাটো বাতিল কৰিছোঁ নহয়। গতিকে এই কথাখিনি অসমৰ ৰাইজক আপোনালোকে জনাওক। ইতিমধ্যে আমি জনাইছো যে পুনৰ বেতকুছিৰ হোটেল ভাৰ্গৱ গ্ৰেণ্ডত অভিযান চলোৱা হৈছে। CIDয়ে হোটেলখনত পুনৰ অভিযান চলাইছে। কাৰ্যবাহী দণ্ডাধীশক লগত লৈ CIDয়ে চলাইছে অভিযান। হোটেলখনৰ প্ৰাৰ্থী থকা কোঠাসমূহ চিল কৰাৰ ব্যৱস্থা কৰা হৈছে। ফৰেনচিকত পৰীক্ষাৰ বাবে জব্দ কৰা হ'ব সকলো সামগ্ৰী। 63জন SI পদৰ প্ৰাৰ্থী আছিল এই ভাৰ্গৱ গ্ৰেণ্ডত এই কোঠাসমূহতে লেনদেন হৈছিল লাখ লাখ টকাৰ। একাংশ প্ৰাৰ্থীয়ে দিয়া স্বীকাৰোক্তিৰ ভিত্তিতে অভিযান চলোৱা হৈছে। মুঠতে PK দত্তৰ এই কলা অধ্যায়ৰ বহু নতুন নতুন তথ্য এতিয়া সন্মুখলৈ আহিবলৈ ধৰিছে। ধাৰাবাহিক গতিত PK দত্তই এই হোটেলসমূহত এনেধৰণৰ সাম্ৰাজ্য গঢ়ি তুলিছিল, এনেধৰণৰ এক কলা বেহা চলাই আহিছিল। বৰ্তমানেও CIDৰ দলটো তাত উপস্থিত আছে আৰু অভিযান চলাই আছে। অধিক তথ্যৰ বাবে আমি সতীৰ্থ জ্যেষ্ঠ সাংবাদিক ঋত্বিক কৌশিকৰ সৈতে যোগাযোগ স্থাপন কৰিছোঁ। ঋত্বিক, পোনপটীয়া সম্প্ৰচাৰত আপোনাৰ কাষলৈ গৈছোঁ। অভিযান কি পৰ্যায়ত আছে, কি নতুন নতুন তথ্য সন্মুখলৈ আহিছে? বন্ধ কৰি থৈ গৈছিল আৰু আজি কাৰ্যবাহী দুজনকৈ কাৰ্যবাহী দণ্ডাধীশক লগত লৈ তেওঁলোকে এই কোঠাকেইটা চিল কৰিছে, যাতে ফৰেনচিক যি তথ্য বা ফৰেনচিক প্ৰমাণ, সেই ফৰেনচিক প্ৰমাণ ইয়াৰ পৰা সংগ্ৰহ কৰিব পাৰে। আৰু CIDৰ ফালৰ পৰা যি তথ্য পোৱা গৈছে বা তেওঁলোকে যি ইয়াৰ পৰা ৰেজিষ্টাৰৰ পৰা তথ্য পাইছিল, 63জন যি প্ৰাৰ্থী আছিল সেই প্ৰাৰ্থীৰ তথ্য তেওঁলোকে লাভ কৰিবলৈ সক্ষম হৈছিল। তাৰে 56 জনৰ চিনাক্ত ইতিমধ্যে কৰা হৈছে আৰু তেওঁলোকে যিকেইটা কোঠাত আছিল সেই কোঠাকেইটা এতিয়া পৰ্যায়ক্ৰমে সেই কোঠাকেইটা চিল কৰা হৈছে আৰু তাত পুনৰবাৰ সেই কোঠাকেইটা পৰীক্ষা কৰি থকা হৈছে, যাতে কোনো ধৰণৰ সামগ্ৰী বা কোনো নথি পত্ৰ আৰু আগৰ যি অভিযান বা তালাচীত সেই তালাচীত সাৰি যোৱা নাই নেকি। আৰু ইতিমধ্যে আন এটা কথা ইয়াত উল্লেখ কৰিব পাৰোঁ যে PK দত্তৰ ঘৰত যি অৰ্ডালি আছিল সেই অৰ্ডালিক ইতিমধ্যে গ্ৰেপ্তাৰ কৰি আদালতে প্ৰেৰণ কৰা হৈছে। PK দত্তৰ চালক যিগৰাকী আছিল আনোৱাৰ আলী, সেই আনোৱাৰ আলীকো ইতিমধ্যে CIDৰ ফালৰ পৰা আজি সোধ পোছৰ পিছত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে। আৰু লাহে লাহে এতিয়া PK দত্তৰ লগত জড়িত লোকসকলৰ নাম লাহে লাহে পোহৰলৈ আহিছে আৰু আশা কৰিছোঁ আৰু এই যি তদন্ত, এই তদন্ত সঠিকভাৱে আগবাঢ়িব আৰু যিসকল লোক আছে, অকল PK দত্ত বা দিবন ডেকাই নহয়, ইয়াত কোৱা হৈছে ৰাজনীতিবিদৰ নাম লোৱা হৈছে, ইয়াত বিধায়কৰ নাম সাঙুৰ খাই পৰিছে, RSSৰ নাম সাঙুৰ খাই পৰিছে। এই পৰ্যায়তো যাতে তদন্তটো আগবাঢ়ে। আৰু ইতিমধ্যে CIDৰ যি তদন্ত, সেই তদন্তত ওলাইছে যে 2জন লোকে ইয়াত ধন সংগ্ৰহ কৰিছিল। ইয়াত যিসকল প্ৰাৰ্থী আছিল সেই প্ৰাৰ্থী ভাৰ্গৱ গ্ৰেণ্ডত 2জন লোক ইয়াত আছিল আৰু সেই 2জন লোকে ইয়াত ধন সংগ্ৰহ কৰিছিল, যিসকল প্ৰাৰ্থীয়ে ইয়াত পৰীক্ষাৰ কাৰণে ইয়াত আহি বাহৰ পাতিছিল। আৰু সেই যি প্ৰাৰ্থীসকল আছিল সেই প্ৰাৰ্থীসকলৰ ফৰেনচিক পৰীক্ষাৰ কাৰণে, প্ৰাৰ্থীসকলে ইয়াত যে আছিল তাৰ প্ৰমাণ কৰাৰ কাৰণে, ফৰেনচিক তথ্য সংগ্ৰহৰ কাৰণে আজি ইয়াত CID দলটো উপস্থিত হৈছে। আৰু CID দলটোৱে বৰ্তমান যিকেইটা কোঠা আছে, ছেকেণ্ড ফ্ল'ৰৰ কোঠা, সেই কোঠাকেইটাত এতিয়া তেওঁলোকে তালাচী চলাই আছে আৰু তালাচীৰ অন্তত সেই কোঠাকেইটা চিল কৰি দিছে। ঋত্বিক, গুৰুত্বপূৰ্ণ তথ্য আপুনি দিছে যে কোঠাসমূহ ইতিমধ্যে চিল কৰা হৈছে, তালাচী কৰা হৈছে। ফৰেনচিকৰ বাবে বিশেষ সামগ্ৰী জব্দ কৰাৰ কথা আমি জানিব পাৰিছোঁ। সেই সামগ্ৰীসমূহ ফৰেনচিকলৈ নি প্ৰকৃততে কি পৰীক্ষা কৰা হ'ব, এবাৰ যদি আকৌ ভালদৰে আপুনি বুজাই দিয়ে। চাওক প্ৰাঞ্জল, আজি ফৰেনচিকৰ দল অহা নাই, আজি CIDৰ দল আহিছে আৰু কাৰ্যবাহী দণ্ডাধীশ আহিছে, যাতে ফৰেনচিকৰ দল যেতিয়া আহিব এই স্থানসমূহত তেওঁলোকৰ যিসমূহ সামগ্ৰী তেওঁলোকে ব্যৱহাৰ কৰিছিল, বেডশ্বীট হওক, তেওঁলোকে যিসমূহ টাৱেল আছিল বা আন সামগ্ৰীসমূহ কোঠাৰ ভিতৰত তেওঁলোকে ব্যৱহাৰ কৰিছিল, ফোন TV ৰিম'টত তেওঁলোকৰ ফিংগাৰ প্ৰিণ্টৰ পৰা আদি কৰি আন সামগ্ৰীসমূহ, য'ত তেওঁলোকে বাথৰুমৰ সামগ্ৰী, য'ত তেওঁলোকৰ ফিংগাৰ প্ৰিণ্ট পাব পাৰে, সেই সম্পূৰ্ণৰূপে ফৰেনচিক টীম আহিব পৰৱৰ্তী সময়ত আৰু তেওঁলোকে সেইবোৰ সংগ্ৰহ কৰিব। আজি CID দলটোৱে কাৰ্যবাহী দণ্ডাধীশ আহি উপস্থিত লগত লৈ আহিছে। তেওঁলোকে মূলতঃ ইয়াত কোঠাকেইটা চিল কৰিব আৰু আকৌ এবাৰ তেওঁলোকে তালাচী চলাব কোঠাকেইটাত, যাতে কোনো বস্তু বা তেওঁলোকৰ চকুত আগৰ তালাচীত সাৰি গৈছিল সেই সাৰি যোৱা বস্তুবোৰ যাতে পুনৰ ইয়াত তেওঁলোকে উদ্ধাৰ কৰিব পাৰে।
ধন্যবাদ জনাইছোঁ ঋতিক এইখিনি তথ্যৰ বাবে। আৰু বহু খবৰ আছে, জনাম বাণিজ্যিক বিৰতিৰ পাছত। চুৰিয়া চিমেণ্ট ব্যৱহাৰ কৰিলে ঘৰ 50% অধিক মজবুত হয়। আপোনাৰ ঘৰ অটুট হ'লে হ'ব অটুট অসম। চুৰিয়া চিমেণ্ট